26ত আপুনি টিকটটো কাঢ়ি ল'ব পাৰিবনে নাই? মই কাঢ়ি ল'ম। ৰাজনীতি হৈছে ডাইনামিজম। এইটো বৈ থকা নদী, এইটোত কোনো পুখুৰী নহয়। পুখুৰীৰ পানীৰ গোন্ধায়, বৈ থকা নদী পানী কেতিয়াও নুগোন্ধায়। 26ত শিলাদিত্যদেৱ হোজাইৰ পৰা ইলেকশ্যন কণ্টেষ্ট কৰিব, যদি বাচি থাকোঁ সেইটো খাটাং। নমস্কাৰ জনাইছোঁ, DNS প্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে আছোঁ। মই উপস্থিত আছোঁ এই সময়ত হোজাই স্বামী বিবেকানন্দ ক্ৰীড়াংগণত। যদিও ক্ৰীড়া পথাৰত আছোঁ, কিন্তু মোৰ সৈতে আছে ৰাজনীতিৰ খেলপথাৰৰ এগৰাকী বিশিষ্ট ব্যক্তি শিলাদিত্যদেৱ ডাঙৰীয়া আছে, হোজাইৰ প্ৰাক্তন বিধায়ক তথা অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ সন্মানীয় অধ্যক্ষ। দেৱ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমি কিছুমান কথা আপোনাৰ লগত পাতিব খুজিছোঁ আৰু পোনপটীয়াকৈ এটা প্ৰশ্ন প্ৰথমতে মই আপোনাক সুধিব খুজিছোঁ, য'ত আমি এতিয়া এই সময়ত বহি আছোঁ। এইখন ষ্টেডিয়ামৰ ইয়াত গঢ় লৈ উঠাত আপোনাৰ এক অনবদ্য ভূমিকা আছিল, আপোনাৰ এক অৰিহণা আছিল। গতিকে বৰ্তমান সময়ত এই ষ্টেডিয়ামখনক, এই ক্ৰীড়াংগনখনক আৰু অধিক উন্নত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ পৰিকল্পনা কি? আমাৰ হোজাই জিলাত বিশেষকৈ ক'ব পাৰে যে লামডিঙত এটা ষ্টেডিয়াম আছে, যিটো ৰেলৰ হয়, আৰু নতুন এটা আমাৰ অসম চৰকাৰে বনাই আছে। লংকাত আৰু এটা সৰু ষ্টেডিয়াম এটা আছে, বা মানে স্পৰ্টছ গ্ৰাউণ্ড বুলি ক'ব পাৰে। আৰু হোজাই টাউনত আমাৰ এইটো ক্ৰীড়াংগন স্বামী বিবেকানন্দ ক্ৰীড়াংগন, য'ত আমি এটা স্পৰ্টছ কমপ্লেক্স হিচাপে বনাইছোঁ। আমাৰ ইয়াতে ইনডোৰ ষ্টেডিয়াম আছে, নেতাজী সুভাষ ইনডোৰ ষ্টেডিয়াম। আৰু এই পেভিলিয়নটো আপুনি দেখিছে, ইয়াত যেতিয়া মই বিধায়ক আছিলোঁ 2016ৰ পৰা 21লৈ, তেতিয়া আমি যিটো আমাৰ ছিগনেচাৰ প্ৰজেক্ট, সেই ছিগনেচাৰ প্ৰজেক্টত আমি 10 crores মানে এটা প্ৰজেক্ট লোৱা হৈছিল, আৰু সেইখিনি আমি কমপ্লিট কৰিলোঁ। আমাৰ ছুইমিং পুল এটা আছে, এইটো হ'ল আপোনাৰ শ্বহীদ কনকলতা বৰুৱা ছুইমিং পুল। এইটো আমাৰ মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হোজাই জিলাত। আৰু হোজাই টাউনত আমাৰ বিহুতলী ফিল্ড আছে, য'ত আমি বিভিন্ন ধৰণৰ খেল তাতে পাতোঁ। সেইটোকো আমি ডেভেলপ কৰাৰ চেষ্টা কৰি আছোঁ ছাইড বাই ছাইড। এইটো ফিল্ডত আমাৰ এতিয়া ফ্লাড লাইটো আহি গৈছে, যে আমি ৰাতিও খেল পাতিব পাৰোঁ। ইতিমধ্যে আমি নেশ্যনেল লেভেল জুনিয়ৰ হকী খেল পাতিছোঁ ইয়াত। ষ্টেট লেভেলৰ বিভিন্ন ফুটবল, তাৰপিছত ক্ৰিকেট হৈ থাকে ইয়াতে। আমাৰ 7 জুলাইৰ পৰা আমি প্ৰথমবাৰৰ বাবে গ্ৰামীণ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ কৰি আছোঁ। মানে গাঁও পঞ্চায়ত হিচাপে তেওঁলোকে পাৰ্টিচিপেট কৰিব। গোটেই হোজাই জিলাৰ ভিতৰত যিমান গাঁও পঞ্চায়ত আছে, তেওঁলোকৰ টীম বনাব পাৰে, বা টীম যদি ইতিমধ্যে অলৰেডি আছে, তেওঁলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। আৰু এইটো প্ৰাইজ মানি হ'ব। আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ হ'ব 31,000, ছেকেণ্ড প্ৰাইজ হ'ব 15,000, আৰু বাকী আপোনাৰ কিছুমান প্ৰাইজেছ থাকিব প্লেয়াৰ্ছ, ইণ্ডিভিজুৱেল প্লেয়াৰ্ছৰ কাৰণে। তো এইটো প্ৰথমবাৰৰ কাৰণে আমি গ্ৰামীণ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ কৰি আছোঁ, আৰু তাৰ পৰা আমি আৰু বাছনি কৰিব পাৰিম। আৰু এই আমাৰ ক্ৰীড়াংগনত খেলো ইণ্ডিয়াৰ ফুটবলো আমাক দিছে। ইয়াতে আমাৰ ল'ৰা ছোৱালীসকলৰ প্ৰত্যেক দিনা ফুটবল প্ৰেক্টিছ হৈ থাকে। তো আমি ফিল্ডটো আৰু কেনেকৈ ইম্প্ৰুভ কৰা যায় আমি চেষ্টা কৰি আছোঁ। এটা প্লেন আছে যে আমি এটা কমচে কম 3 star কেটেগৰী এটা হোটেল বনাবৰ কাৰণে, ছ' ডেট আমাৰ যদি বাহিৰৰ নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেল প্লেয়াৰ্ছ সকলো আহে, তেওঁলোকে ইন হাউচ ছিষ্টেমত থাকিব পাৰিব। প্লাছ আমাৰ নিজস্ব এটা খৰচ বহন কৰাৰ কাৰণেও কিছুমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰকাৰ হয়। আমি চেষ্টা কৰি আছোঁ যে কেনেকৈ আমি এটা ইণ্ডিপেণ্ডেণ্টভাৱে এই হোজাই ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনক আমি শক্তিশালী কৰিব পাৰোঁ, তাৰ এটা পৰিকল্পনা লৈ আমি কাম কৰি গৈ আছোঁ। নিশ্চয়কৈ এয়া আদৰণীয় পদক্ষেপ। ক্ৰীড়াৰ প্ৰতিভাসকলৰ বিকাশৰ ক্ষেত্ৰত বা গ্ৰামাঞ্চলৰ যিখিনি ক্ৰীড়া প্ৰতিভা আছে, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কিন্তু উপযুক্ত সা সুবিধা নোপোৱাৰ এক অভিযোগ উত্থাপন হয় সময়ে সময়ে। আৰু বিশেষকৈ আমি দেখিছোঁ যে যিখিনিয়ে আন্তঃগাঁথনি আপোনাৰ দিনতেই হওক বা তাৰ পৰৱৰ্তী পৰ্যায়তে হওক ইয়াত গঢ় লৈ উঠিছে, এই ক্ৰীড়া আন্তঃগাঁথনিয়ে হোজাই জিলাখনৰ যিখিনি ক্ৰীড়া প্ৰতিভা আছে বিভিন্ন ক্ষেত্ৰত, তেওঁলোকক উঠি অহাৰ ক্ষেত্ৰত বা তেওঁলোকক সুযোগ দিয়াৰ ক্ষেত্ৰত ই যথেষ্ট সহায়ক হৈছে। নেচাৰেলি, কাৰণ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ হ'লে আপুনি খেল পাতিব পাৰে। ইতিমধ্যে যিটো মই ক'লোঁ যে আমাৰ নেশ্যনেল লেভেল হওক বা ষ্টেট লেভেল হওক, আমি খেলবিলাক পাতি আছোঁ। আৰু ইয়াতে আমি অলৰেডি ফুটবল ক্ৰিকেটৰ কাৰণে আমাৰ কোচিং প্ৰত্যেক দিনা আমাৰ হৈ থাকে। আমাৰ বাস্কেটবলৰ কাৰণে আমাৰ প্ৰত্যেক দিনা আমাৰ ইয়াতে কোচিং হয়। ইয়াতে আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট ষ্টেট লেভেল কম্পিটিশ্যনো আমি ইতিমধ্যে পাতিছোঁ বাস্কেটবলৰ ক্ষেত্ৰত।
তো এইকাৰণে আমি এটা অগ্ৰগতি হৈ আছে মানে আমাৰ হোজাই জিলাৰ ল'ৰা ছোৱালীসকলে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ পোৱাৰ পিছত আমি ইম্প্ৰুভ কৰি গৈ আছোঁ আশা ৰাখিছোঁ আগন্তুক দিনত আৰু আমি ভাল কৰিব পাৰিম আৰু হোজাই গুৱাহাটীৰ পৰা ৱেল কানেক্টেড এতিয়া গুৱাহাটীতো যদি আপোনাৰ ধৰক নেশ্যনেল লেভেল কিবা ইভেণ্ট পতা যায় আমাৰ হোজাই ষ্টেডিয়ামটোকো তেওঁলোকে ইউজ কৰিব পাৰিব কাৰণ আমাৰ ইয়াতে নেশ্যনেল লেভেল লৈ পেলাই ইয়াতে খেল হ'ব পাৰে ইনডোৰ ষ্টেডিয়ামখনো নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ হয় আমাৰ ছুইমিং পুল যিটো আছে এইটো অলিম্পিক ষ্টেণ্ডাৰ্ডত ক'ব পাৰে কাৰণ নেশ্যনেল লেভেল ইয়াতে কৰিব পাৰিব সেইকাৰণে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গৈছে ফিল্ডটো আমি আৰু চেষ্টা কৰি কাৰণ নতুন ফিল্ডটো একদম নতুন আমি অলৰেডি আসাম ক্ৰিকেট এছ'চিয়েশ্যনক কৈছোঁ যে আমাক পিচ বনাই দিবৰ কাৰণে তেওঁলোকে আমাক বনাই দিব বুলি কৈছে তো এইখিনি ধৰক বাই এনাডাৰ এইটো বাৰিষাৰ পিছত নেক্সট যেতিয়া আমাৰ ছেশ্যন আহিব তেতিয়া আমি চাব আমাৰ ফিল্ডটো আৰু ভাল হৈ যাব নিশ্চিতভাৱে আমি এই ক্ৰীড়া প্ৰকল্পত প্ৰৱেশৰ পূৰ্বে হয়তো আমি গম পোৱা নাছিলোঁ যে ক্ৰীড়া সংগঠক হিচাপেও আপোনাৰ এক ভূমিকা আছে হোজাইত কিন্তু মূলতঃ আপুনি এগৰাকী ৰাজনীতিবিদ আৰু যদিও বা 2021 চনৰ নিৰ্বাচনত আপুনি দলৰ পৰা ইয়াত প্ৰতিদ্বন্দ্বিতা কৰা নাই কিন্তু 26লৈকে বেছি দিন নাই ক'বলৈ গ'লে 2024 চনৰ লোকসভা নিৰ্বাচন সমাপ্ত হ'ল পুনৰবাৰ আপোনাৰ দলে দিল্লীত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে এতিয়া 26ৰ প্ৰস্তুতি কেনেধৰণৰ 26ৰ প্ৰস্তুতিটো চাওক আমিতো ডেইলি হোমৱৰ্ক ডেইলি কৰি থাকোঁ এই যে পৰীক্ষা আহিলে পঢ়ি পেলাই পৰীক্ষা দিয়া মানুহ নহয় আৰু আমাৰ যিটো পৰীক্ষা সেইটো কুৱেশ্যন পেপাৰ লিক হ'লেও একো লাভ নহয় এটা কথা ঠিক যে আমাৰ মুখ্যমন্ত্ৰী বা আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰতে আমাৰ আস্থা আছে আৰু তেওঁৰ নেতৃত্বত আমি কাম কৰি গৈ আছোঁ তেওঁ মই যেতিয়া বিধায়ক আছিলোঁ বহুত মানে সহায় সহযোগ কৰিছে আৰু একমাত্ৰ নেতা মই টিকেট নোপোৱাৰ পিছত মোৰ ঘৰলৈ আহিছিলে আৰু তাৰ কাৰণে মই মানে কি বুলি ক'ম মই পাৰ্টিত আকৌ সক্ৰিয়ভাৱে কাম কৰা আৰম্ভ কৰিলোঁ আগন্তুক দিনত কি হ'ব মই নাজানো কিন্তু পাৰ্টিত কাম কৰি গৈছোঁ কৰি গৈ থাকিম কেৱল আপুনি বুলিয়েই নহয় বা আপোনাৰ সমৰ্থক বুলিয়েই নহয় যেতিয়া আপোনাক টিকট বঞ্চিত কৰা হৈছিল অসমৰ ৰাজনীতিত ইয়াক লৈ ব্যাপক চৰ্চা হৈছিল দলৰ ভিতৰতো হৈছিল দলৰ বাহিৰতো হৈছিল সংবাদ মাধ্যমতো হৈছিল কাৰণ হিলাৰিত্য দেৱৰ দৰে এগৰাকী নিষ্ঠাৱান কৰ্মীক কাৰ্যকৰ্তাক বিজেপিয়ে টিকট নিদিয়াৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যি কি নহওক আভ্যন্তৰীণ ৰাজনীতি কিছু থাকে কিন্তু এইবাৰ আপুনি সম্পূৰ্ণৰূপে আশাবাদী যে পুনৰবাৰ আপুনি ইয়াত টিকট লাভ কৰিবলৈ সক্ষম হ'ব হয় মই ভাবিছোঁ কাৰণ যোৱাবাৰ মোক টিকেট নিদিয়াৰ কাৰণটো যে মই কিবা সমষ্টিত কিবা অপৰাধ কৰিছোঁ সেইটো নাছিলে বা মই কিবা উন্নয়ন কৰা নাই সেইটো নহয় কাৰণ মই যেতিয়া 5 বছৰ বিধায়ক আছিলোঁ আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত আমাক বহুত সহায় কৰিলে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো মই যেতিয়া যি বিচাৰিছোঁ তেওঁ PWD মিনিষ্টাৰ আছিলে তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিলে তেওঁ হেল্থ মিনিষ্টাৰ আছিলে এইকাৰণে গোটেই ডিপাৰ্টমেণ্টৰ কাম আমি ইয়াতে আনিব পাৰিছোঁ তেওঁ হেল্থ মিনিষ্টাৰ থকা সময়তে আমি ইয়াতে 200 বেডৰ হস্পিটেল বনাব পাৰিলোঁ তেওঁ এডুকেশ্যন মিনিষ্টাৰ থকাৰ সময়তে আমি ইয়াতে ইউনিভাৰ্চিটি পালোঁ তেওঁ বিত্তমন্ত্ৰী এবং PWD মিনিষ্টাৰ থকা সময়তে আমাৰ ইয়াতে ক'ব পাৰে মেজৰ ৰাস্তাবিলাক 80% কমপ্লিট হৈ গ'ল আমাৰ ইয়াতে মানে ফ্লাইঅভাৰ আমি এখন পালোঁ ৰাজ্য চৰকাৰ আৰু ৰেলৱেৰ 50-50 স্কিমত সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বহুত ডাঙৰ মানে কণ্ট্ৰিবিউশ্যন আছে মোৰ ৰাজনৈতিক জীৱনত আৰু তেখেতেও মানে সদায় এটা ছাপৰ্টিভ ৰোল প্লে কৰি গৈছে আশা ৰাখিছোঁ যে 26ত হয়তো টিকেটটো পাম আৰু ভালকৈ আমি ফাইট কৰিব পাৰিম 2016ত যি উন্নয়নৰ যাত্ৰা হোজাইত আৰম্ভ হৈছিল আপুনি নিৰ্বাচিত হোৱাৰ পিছত 2021ৰ পাছত সেই যাত্ৰা একেদৰে চলি আছে নে কোনোবাখিনিত হোজাইৰ ৰাইজে এইটো অনুভৱ কৰিবলগীয়া হৈছে যে আমি কিছু ক্ষেত্ৰত বঞ্চিত হ'লোঁ নেকি বা আমি যদিও বা আমাৰ চৰকাৰ আছে আমি কিছু ক্ষেত্ৰত পিছ পৰি ৰ'লোঁ নেকি বা আমি যি ধৰণে একে গতিত যাব লাগিছিল যাব নোৱাৰিলোঁ নেকি এনেকুৱা অনুভৱ হোজাইৰ ৰাইজে কেতিয়াবা কৰিছে নেকি চব এইখিনি কথাটো মই কোৱা ঠিক নহ'ব কাৰণ মই টিকেট নোপোৱাৰ পিছত যিগৰাকী ব্যক্তি টিকেট পালে তেখেতে আজি জয়লাভ কৰি তেওঁ আজি বিধায়ক হৈ আছে
মোৰ দলৰে এজন বিধায়ক, মোৰ চৰকাৰৰ এজন অংশীদাৰ। সেইকাৰণে মইতো কম যে ভাল কাম হৈ আছে, বাকী ৰাইজে বিচাৰ কৰিব। আপুনি টিকট বঞ্চিত হোৱাৰ আগে আগে অৰ্থাৎ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে আপুনি বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছিল, যি মন্তব্যক লৈ সংবাদ মাধ্যমত তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, দলৰ ভিতৰত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, আনকি সংঘ পৰিয়ালতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ যে হোজাইৰ সৈতে বিজেপিৰ শিপাৰ সম্পৰ্ক আছে, ইয়াতে RSSৰ কাৰ্যালয় আছে, গীতাশ্ৰম আছে, আৰু আমি জানো যে আপুনি সংঘৰ লগত পুৰণা সম্পৰ্ক থকা মানুহ, তাৰপিছতো আপোনাক টিকটৰ পৰা বঞ্চিত কৰা হৈছিল, আৰু এই বিষয়টোৱে বহুতকে এক প্ৰকাৰ আচৰিত কৰিছিল। হয়তো এনেকুৱা হ'ব পাৰে নেকি যে আপোনাৰ মুখেৰে কেতিয়াবা নলাবলগীয়া কথা ওলাই যোৱাৰ কাৰণে আপোনাক বঞ্চিত কৰা হৈছিল? এই প্ৰশ্ন হয়তো আগতেও আপোনাক সংবাদ মাধ্যমৰ পৰা আপুনি মুখামুখি হৈছিল এই প্ৰশ্নটোৰ। মই পুনৰাই সেই একেটা প্ৰশ্নকে আপোনাক কৰিব বিচাৰিছোঁ। চাওক, মানুহৰ যে কেঞ্চাৰ হয় তাৰ এটা কাৰণ নাথাকে। এতিয়া কোনোবা ক'ব যে টবেকো খালে কেঞ্চাৰ হয়, চিগাৰেট ল'লে কেঞ্চাৰ হয়, কোনোবাই ক'ব অতিমাত্ৰাত যদি মাংস খায় তেতিয়াহ'লে পেটত কেঞ্চাৰ হ'ব পাৰে। এতিয়া কেঞ্চাৰ হোৱাৰ বিভিন্ন কাৰণ হ'ব পাৰে। তেনেকুৱা পলিটিক্সো বহুত কাৰণ থাকিব পাৰে তাৰ উত্থান পতনত। এইকাৰণে মোৰ যিটো কাৰণ আছিলে, মই নাভাবোঁ যে মই সমষ্টিত কিবা বেয়া কাম কৰিছোঁ বা সংগঠনত কিবা বেয়া কাম কৰিছোঁ বা কাকবাক কৰিছোঁ। এজন ব্যক্তিৰ লগতে অলপ এটা হৈ গৈছিল, আৰু মই ভাবোঁ যে এইটো মোক পানিছমেণ্ট হিচাপে মোক টিকেটটো দিয়া নাছিলে, আৰু সেই সময়তে কোৱা হৈছিল যে ঠিক আছে 5 বছৰৰ কাৰণে পানিছমেণ্ট দিয়া হৈছে, আৰু এটা ভুলৰ কাৰণে দুবাৰটো পানিছমেণ্ট পাব নোৱাৰি। সেইকাৰণে মাৰ্ডাৰ কৰাৰ পিছতো যদি মানে জেল হৈছে বা কিবা এটা ফাঁচি হৈ গ'ল, ফাঁচিটো দুবাৰ হ'ব নোৱাৰে, ফাঁচিটো এবাৰেই হ'ব, মানুহটো মৰি গ'ল, কিন্তু মোকতো আৰু ফাঁচি দিয়া নাই, মইতো জীয়াই আছোঁ। তাৰমানে মোক যিটো দণ্ড দিয়া হৈছে 5 বছৰৰ কাৰণে, তাৰপিছত নিশ্চয় মোক আকৌ ন্যায়টো দিব বুলি আশা ৰাখিছোঁ। আপোনাক সেই দণ্ড দিয়াৰ আঁৰত নিশ্চয়কৈ আপুনি কোৱাৰ দৰে মনা লোৱা বিশেষ মানুহজনৰো অৱদান আছিল। বহুতে সেইটো ভাবিবলৈ বাধ্য হৈছে সেই সময়ত। আৰু এতিয়া অসম বিজেপিৰ পৰা আপুনি কোৱা সেই মনা লোৱা মানুহজন নাই, তেওঁক আঁতৰাই পঠোৱা হৈছে বা তেওঁক অন্য দায়িত্ব দিয়া হৈছে। গতিকে সেই ধৰণৰ পৰিৱেশৰ পুনৰ আপুনি সন্মুখীন হ'ব লাগিব বুলি সেনেকুৱা কিবা সংশয় আপোনাৰ আজিও আছে? চাওক, এজন ব্যক্তি শিকিবলৈ তাৰ বয়সৰ কোনো লিমিটেশ্যন নাথাকে। এজন 70 বছৰৰ মানুহ কিন্তু জীৱনত শিকিবলৈ বহুত বস্তু থাকি যায়। মই ক'ৰবাত ভুল কৰিছোঁ, শিকিছোঁ, আৰু ভুল নকৰোঁ। নিশ্চয়কৈ, আৰু সেইকাৰণে হয়তো বিগত সময়ত আপুনি বিভিন্ন বিষয়ক লৈ যিদৰে সৰব আছিল, কিন্তু তাৰ তুলনাত আজিৰ শিলাদিত্যদেৱৰ মাজত আমি কিছু পাৰ্থক্য দেখিবলৈ পাইছোঁ। আপুনি অসমৰ বিভিন্ন মৌলিক সমস্যাক লৈ আপুনি মাত মাতিছিল, সদনৰ বাহিৰে ভিতৰে আপুনি মাত মাতিছিল, যদিওবা আপুনি প্ৰথমবাৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছে, তথাপিতো আপুনি অসমৰ জাতীয় সমস্যাক লৈ, অসমৰ অনুপ্ৰৱেশৰ সমস্যাক লৈ, অসমৰ বাংলাদেশী সমস্যাক লৈ আপুনি সৰব আছিল। যিয়েই নহওক, লোকসভা নিৰ্বাচন সমাপ্ত হ'ল, দিল্লীত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলে, কিন্তু বিজেপি এককভাৱে সংখ্যাগৰিষ্ঠতা নাপালে। এই বিষয়টোৱে বিজেপি অন্দৰমহলত ইতিমধ্যে বিভিন্ন চৰ্চা হৈছে, হয়তো ইয়াৰ পৰ্যালোচনা হ'ব। কিন্তু আপুনি যিহেতু সকলোখিনি দিশ, ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা ৰাজ্যিক ৰাজনীতিলৈ বিভিন্ন দিশ আপুনি চকু ৰাখে, আপুনি পৰ্যালোচনা কৰে, গতিকে আপোনাৰ দৃষ্টিত আপুনি কি ভাবে যে 400 পাৰ হোৱাৰ যিটো শ্লোগান বিজেপিয়ে দিছিল, এককভাৱে 370খন আসন পাম বুলি যিটো শ্লোগান দিছিল, তৎসত্ত্বেও বিজেপিয়ে এই যিটো আশাব্যঞ্জক, যিটো আশাপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ল, ইয়াৰ মূল কাৰণ আপুনি এগৰাকী কাৰ্যকৰ্তা হিচাপে, নিষ্ঠাবান কৰ্মী হিচাপে আপুনি কি ভাবে? আপোনাৰ দুটা প্ৰশ্ন সোমাই আছে, মই প্ৰথমটোত জবাব দি তাৰপিছত আপোনাৰ 400 পাৰৰ কথাটোখিনি কৈ আছোঁ। মই যেতিয়া বিধায়ক আছিলোঁ বা বিধায়ক এতিয়া মই নাই, বা আগতো যেতিয়া মই বিধায়ক হোৱা নাছিলোঁ, মোৰ কাম কৰাৰ ছিষ্টেমটো একেই আছিলে। মই সক্ৰিয় তেতিয়াও আছিলোঁ, বিধায়ক সময়তো আছিলোঁ, এতিয়াও আছোঁ। আগতো মই গাড়ী নিজে চলাওঁ, বিধায়ক থকা সময়তো নিজে চলাইছোঁ, আজিও নিজে চলাওঁ। এতিয়াও বজাৰত গৈ মাছ কিনো, চব্জি কিনো ঘৰৰ কাৰণে, মোৰ কোনো লাইফষ্টাইল চেঞ্জ হোৱা নাই। সেইকাৰণে যিটো সক্ৰিয়তাৰ কথা ক'লে, মই এতিয়াও সক্ৰিয় হৈ আছোঁ,
সাংবাদিক সকল হয়তো মোৰ পৰা অলপ আঁতৰি থাকে কাৰণ মই বিধায়ক নহয় এতিয়া মই এজন অৰ্ডিনাৰী মানুহ হয়তো আগতে যেটো ইম্পৰ্টেন্স দিছিলে যে শিলাদিত্য দেৱৰ ইন্টাৰভিউ ললে বা শিলাদিত্য দেৱৰ কিছুমান কথা ল'ব কাৰণে আগতে মানুহ আগ্ৰহেৰে আহিছিলে বা যেনেকৈ মানুহসকলে মাতিছিল তেনেকৈ হয়তো এতিয়া মাতা নাই সেইকাৰণে সেইটো এটা ডিফাৰেণ্ট কথা কিন্তু সক্ৰিয় মই হৈ আছোঁ আৰু বাংলাদেশী মুছলমানক লৈ যেটো সক্ৰিয়তা সেইটো মোৰ এতিয়াও আছে আগন্তুক ধৰক 23 তাৰিখৰ পিছত আপোনালোকে মোৰ সক্ৰিয়তা আকৌ দেখা পাব 23 তাৰিখত আমাৰ এটা ডিপাৰ্টমেণ্টৰ প্ৰগ্ৰাম আছে আমি জানে যে মই আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ চেয়াৰপাৰ্সন আমি ৰবীন্দ্ৰ জয়ন্তী প্ৰগ্ৰাম পাতিছোঁ গোটেই অসমত আমাৰ 19টা চেণ্টাৰ এই 19টা চেণ্টাৰৰ পৰা যিবিলাক বাছনি হৈ আহিব ল'ৰা ছোৱালী ৰবীন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ নৃত্যৰ কাৰণে তাৰ ফাইনেল হ'ব 23 তাৰিখে 23 জুনত গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ প্ৰগ্ৰাম হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিব তাত সেই প্ৰগ্ৰামটো হোৱাৰ পিছত তাৰপিছত মোৰ এই কামবিলাক আকৌ আৰম্ভ হ'ব যিয়ে নহওক আপুনি আৰু এটা প্ৰশ্ন কৰিলে 400 পাৰ বিষয় লৈ সক ৰাজনীতিত এনেকুৱা হয় যে আপুনি মানুহৰ ওচৰতে এটা ভাল ছবিলৈ যাব লাগিব আপুনি এটো অস্বীকাৰ কৰিব নোৱাৰে যে ভাৰতবৰ্ষৰ উন্নয়ন হৈছে মোদীৰ নেতৃত্বত ডেভেলপমেন্ট বহুত হৈছে আৰু মোদীৰ নেতৃত্বত বিশ্বত আমি এটা আসন মানে লাভ কৰাৰ কাৰণে সক্ষম হৈছো কিন্তু কথাটো হৈছে কি মোৰ এটা মনত আছে মই যেতিয়া প্ৰথম বিধায়ক হলো প্ৰথম বিধায়ক হোৱাৰ পিছতে এজন ডাঙৰ লিডাৰ আমাৰ বিজেপিৰ তেওঁ সাংসদও আছিল ৰাজ্যসভা সাংসদ তেওঁ আহি পেলাই মোক ক'লে শিলাদিত तुम विधायक बन गया विधायक का काम क्या है तो मैं अलग नार्भास हो गई कारण और बहुत मानु बहि आसिल लगत मैं बोलो एटा की जवाब दिम तो मैं अलग रुखी थाकते তেওঁ নিজেই ক'লে যে विधायक का काम जो है रास्ता बनाना होता है तेजा मैं एकदम माथाটো जुगाई दिছিলোঁ হয় 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 स्कूल बनाना है हॉस्पिटल बनाना है कि बोले कय पार्क्स बनाना है माने डेभलपमेन्टर बहुत कथा তেওঁ ক'লে और मैं एकदम माने হয় হয় বুলি एकदम सपोर्ट करिलो जेते मैं एकदम হয় হয় বুলি ক'লো তেওঁ উঠি পেলাই ক'লে नहीं ये काम विधायक का नहीं है तो मैं तो भय खाई गलो मैं बोलो अरे तेखेते কৈ আছে डेभलपमेन्टर কথা আকৌ কৈ আছে এটো বিধায়কৰ কাম নহয় তেওঁ ক'লে বিধায়কৰ কাম হৈছে বিধি বনোৱা বিধায়কে এসেম্বলিত যাব পঢ়া শুনা কৰিব ৰাইজৰ কথা ক'ব আৰু ৰাইজৰ কাৰণে ৰাইজৰ হকে বিধি বনাব তেতিয়া মই ক'লো হয় হয় স্যাৰ আপুনি ঠিক কৈছে তেতিয়া ক'লে নহয় এটোও নহয় মই ক'লো স্যাৰ ये महा मैं तो बहुत दुविधात पड़ गलो ये নহয় हेतुओ নহয় बोले सर बोले सुनिए जब अगला चुनाव में जाएंगे ना तो जनता ये नहीं पूछेगा आपने क्या विधि बनाया है यही पूछेगा कि भाई हमारा रास्ता नहीं बना है हमारा हॉस्पिटल नहीं बना है हमारा बच्चा को नौकरी नहीं मिला है तो ये जे समस्याबिलाक সেইবিলাকো সমাধান কৰিব লাগিব তেইকাৰণে আমাৰ কাৰণে আমি সদায় মানে কাঠঘৰাত আমি কাম কৰিব লাগিব পাৰফৰ্ম কৰিব লাগিব পাৰফৰ্ম কৰাৰ পিছতো হেতু যদি আপনি পাবলিসাইজ নহয় তো মানুহ গম না পাবো মই যিখিনি কাম কৰিলো যোৱা 5 বছৰত সেইখিনি কামটো মই পাবলিসিটি কৰা নাই আৰু পাবলিসিটি কৰিব কাৰণে মই সুযোগ পোৱা নাই কাৰণ মই যদি আকৌ টিকেট পালো হয় তেতিয়া মই তো প্ৰত্যেক মিটিংত কলো হয় যে যোৱা 5 বছৰত মই হোজাইত ব্ৰিজ বনালো হোজাইত হস্পিটেল বনালো হোজাইত ইউনিভাৰ্সিটি বনালো হোজাইত ৰাস্তা ঘাট বনালো সেইখিনি কোৱাৰটো মই সুযোগে নাপালো তেই কাৰণে মই এটা কিতাপও বনাব পৰা নাই যে এটা কিতাপ বনাই পেলাই ৰাইজক দিম যে ভাই মই এইখিনি কাম কৰিছো একো কৰিব পৰা নাই তেই কাৰণে ৰাইজে গম নাপালে পিছত যেতিয়া মই টিকেট নাপালো তাৰ পিছতে ৰাইজে গম পালে আৰে এইখিনি কামটো শিলাদিত্য দেৱে কৰিছিলে এতিয়া মানুহে মৰমটো আৰু বাঢ়িছে তে এই মৰমটো যদি 26ত যদি দেখা পাও নিশ্চয় ভাল হ'ব এই কাৰণে যেটো 400 পাৰ মোদীয়ে ইমান কাম কৰাৰ পিছতো গুটে ৰাইজেটো উলাই নাহিলে ভোট দিবলৈ আজি মোদী ডাঙৰীয়াই এটাই কথা কৈ আহিলে सबके साथ सबके विकास तो सबके साथ सबके विकास মানে কি सब জাতি ধৰ্মৰ মানুহৰ বিকাশ হ'ব আৰু তেনেকৈ হৈছে কাৰণ এটা হস্পিটেল হলে তাতে হিন্দুও যাব মুছলমানো যাব এটা ভাল যদি হাইৱে বনাইছে তাতে হিন্দুও যাব মুছলমানো যাব খ্ৰীষ্টানো যাব কিন্তু আজি মুছলমান মানুহসকলেতো ভোট নিদিলে सबके साथ सबके विकास যেটো মোদীয়ে ক'লে তাতে ভাৰতবৰ্ষৰ যেটো 20% মানুহ মুছলমান মানুহ তেওঁলোকে তো গুটেই কংগ্ৰেছকে ভোট দিলে তো কি লাভ হল ডেভেলপমেন্ট কৰি তে এই কাৰণে কথাটো হল পাবলিসিটি কৰিব লাগিব পাবলিসিটি নকৰিলে নহব তেই কাৰণে 400 পাৰ যেটো কোৱা গল সেইখিনি যদি পাবলিসিটি নকৰিলে হয় তেতিয়া হয়তো এখন নাপালে হয় 400 কৈ পেলাই কমসে কম তো 240 পোৱা গল আৰু ভাৰতবৰ্ষত কি আছে এন্টি ইনকামবেন্সি বহুত হাই আজি ভাৰতবৰ্ষত 100 জন যদি ভোটাৰ আছে 80 জন মানুহে ভোট দিবলৈ যায় 20 জন তো ঘৰৰ পৰা নোলায় আৰু এই 80 জন মানুহ যিসকলে ভোট দিবলৈ যায় 40 জন মানুহ যাক ভোট দিয়ে তেওঁলোকে চৰকাৰ বনায় তাৰ মানে 100 জন মানুহ 40 জনে ভোট দি পেলাই চৰকাৰ বনায়
তাৰমানে 60জন মানুহে চৰকাৰৰ লগত কোনো সম্পৰ্কই নাই, মানে চৰকাৰৰ বিপক্ষে বুলি ক'ব পাৰে আপুনি। তে 60জন মানুহ যেতিয়া ৰাস্তাত গালি পাৰিব, সেইটো আৱাজটো বেছি হ'ব নে 40জন মানুহ যি উপকৃত হৈছে আৰু যিটোৱে ভোট দি পেলাই বিজেপিক জিকাইছে তেওঁলোকৰ আৱাজটো বেছি শুনা পাব? স্বাভাৱিকভাৱে 60জনৰ যিটো মানে এণ্টি কথাবিলাকে বেছি শুনা যাব। তাৰপিছতো এই এণ্টি ইনকামেঞ্চি থকাৰ পিছতো ভাৰতবৰ্ষৰ যোৱা ক'ব পাৰে আপুনি 50 বছৰত এই প্ৰথমবাৰ এজন ব্যক্তি হেট্ৰিক কৰি প্ৰধানমন্ত্ৰী হৈছে, তৃতীয়বাৰৰ পৰা প্ৰধানমন্ত্ৰী হৈছে। বহুত ডাঙৰ কথা। মোৰ ৰাজনীতিৰ জীৱনত, মোৰ আজি 33 বছৰ হৈ গ'ল ৰাজনীতিৰ জীৱন, এই 33 বছৰ জীৱনত এই প্ৰথমবাৰ এজন নেতাক পালোঁ যেও হেট্ৰিক কৰিছে, তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে ভাৰতবৰ্ষৰ। এইটো বহুত ডাঙৰ কথা। এইটো ভাৰতীয় ৰাজনৈতিক ইতিহাসত অন্য কৃতিত্ব। মই অসমৰ ৰাজনীতিতে আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ। নগাঁও লোকসভা সমষ্টিৰ, হোজাই বিধানসভা সমষ্টিও নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল। হয়তো সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত বিভিন্ন খেলিমেলি হ'ল বা নিশ্চয়কৈ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে। কিন্তু নগাঁও লোকসভা সমষ্টিত যিহেতু যোৱাবাৰো আপুনি নিৰ্বাচনত মুখ্য ভূমিকা পালন কৰিছিল, লোকসভা নিৰ্বাচন, আগৰ নিৰ্বাচনৰ কথা কৈছোঁ মই, 2019 চনৰ লোকসভা নিৰ্বাচনত। আৰু এইবাৰো যোৱাবাৰৰ দৰে এইবাৰো নগাঁও লোকসভা সমষ্টিটো বিজেপিয়ে হেৰুৱাবলগীয়া হ'ল। আৰু বিজেপিয়ে এই সমষ্টিটো হেৰুৱাবলগীয়া হোৱাৰ কাৰণ হিচাপে এটা কথা সততে অভিযোগ উত্থাপন হৈ আহিছে যে বিজেপিয়ে দলে কিছু পুৰণি কাৰ্যকৰ্তাক এলাগি কৰিছে, কিছু পুৰণি নেতাক এলাগি কৰিছে। আৰু নগাঁৱৰ প্ৰাক্তন সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে মুকলিকৈ কিছু বিস্ফোৰণ ঘটাইছে। তেওঁ আগতেও বহু কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি আহিছিল আৰু এইবাৰ শেহতীয়াকৈ তেওঁ বহু বিস্ফোৰণ ঘটাইছে। যে ৰাজেন গোহাঁইৰ কথা বতৰাত বা ৰাজেন গোহাঁইৰ অভিযোগৰ ভিত্তি আছে বা নাই, আপুনি কি ভাবে? চাওক, যোৱাবাৰ কিয় ইলেকশ্যন হাৰিলে? নগাঁও চিটটো আমি যোৱাবাৰো হাৰিছোঁ। সেইকাৰণে যোৱাবাৰ কাৰ কাৰণে হাৰিলে? সেইকাৰণে হাৰা জিতাটো হৈ থাকে। 100% কেতিয়াও আপুনি চিট জয়লাভ কৰিব নোৱাৰে। অসমত এতিয়াও সেই পৰিৱেশ নাই বা ডেম'গ্ৰাফিকেল কণ্ডিশ্যন নাই যে আপুনি 14টা চিট জিকিব পাৰিব। সেই ডেম'গ্ৰাফি আৰু হৈ থকা নাই। আপুনি ধুবুৰী কেনেকৈ জিকিব? আপুনি নগাঁও কেনেকৈ জিকিব পাৰে? আপুনি কৰিমগঞ্জটো কেনেকৈ জিকিব পাৰে? তাৰপিছতো আজি কৰিমগঞ্জ জিকিছে। সেইকাৰণে কথাটো হ'ল আজি 14টাত 11টা চিট আমি জিকিছোঁ এলায়েন্সক লৈ পেলাই, বহুত ডাঙৰ কথা। দ্বিতীয়টো হৈছে চাওক, ইয়াতে পুৰণি নতুন কথা একো নাহে। ৰাজনীতিত আপুনি এক্টিভ হ'ব লাগিব, আপুনি কাঢ়ি ল'ব লাগিব। পুৰণি মানুহখিনি কান্দি লাভ নাই। যদি কান্দাতকৈ ভাল হ'ব কি, আপুনি ওলাই আহক আৰু পাৱাৰটো কাঢ়ি লওক। পাৱাৰ কাঢ়ি পেলাই আপুনি সক্ৰিয় হৈ লওক। সক্ৰিয় হৈ পেলাই আপুনি চৰকাৰ বনাওক। আজি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছে, তেওঁ কি পুৰণি নহয় নেকি? আজি অমিত শ্বাহ ডাঙৰীয়া হোম মিনিষ্টাৰ হৈছে, তেওঁ পুৰণা নহয় নেকি? এইকাৰণে এইটো পুৰণা নতুন কথা নহয়। কথাটো হৈছে ৰাজনীতিত কালি অহা মানুহজনৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে বা মুখ্যমন্ত্ৰী হ'ব পাৰে, তেওঁৰ যি দক্ষতা থাকে। কিন্তু কেৱল ৰাজেন গোহাঁই নহয়, অশোক শৰ্মা প্ৰাক্তন বিধায়ক আপোনাৰ সতীৰ্থ আছিল এটা সময়ত, অশোক শৰ্মা, বৰ্তমানৰ খুমটাৰ বিধায়ক মৃণাল শইকীয়া, বিজেপিৰ ৰাজ্যিক উপসভাপতি জয়ন্ত দাস, এওঁলোকক কিছুমান ক্ষোভ প্ৰকাশ কৰিছে। কিন্তু এই ধৰণৰ পুৰণি নেতাকৰ্মীসকলৰ ক্ষোভে সাধাৰণ কৰ্মীৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলাবনে? ইয়াত নেতিবাচক প্ৰভাৱ নেপেলাবনে? চাওক, মই আকৌ ক'ম, ৰাজনীতি হৈছে ডাইনামিজম। এইটো বৈ থকা নদী, এইটোত কোনো পুখুৰী নহয়। পুখুৰীৰ পানীৰ গোন্ধায়, বৈ থকা নদী পানী কেতিয়াও নুগোন্ধায়। ৰাজনীতি হৈছে বৈ থকা নদী, আপুনি বৈত যাব লাগিব, তেতিয়াহ'লে আপুনি ফ্ৰেছ থাকিব। যিসকলে চিঞৰ বাখৰ কৰিছে চব ব্যক্তিগত কৰি আছে, কোনো এজনো পুৰণি মানুহৰ কাৰণে কৰা নাই। ক'ৰবাত ব্যক্তিগত স্বাৰ্থ আঘাত পৰিছে কাৰণে তেওঁলোকে চিঞৰ বাখৰ কৰি আছে। আচ্ছা, আপুনি মোক কওক, শিলাদিত্য দেৱ পুৰণি নে নতুন? মই 1991ত যোগদান কৰিছোঁ, মোকতো পুৰণি বুলি ধৰিব আপুনি? যদি পুৰণি হিচাপে ধৰে, মোৰ যেতিয়া টিকেট কাটি গ'ল, কোন পুৰণি মানুহ মোৰ ঘৰত আহিছে বা মোক ফোন কৰি পেলাই মোক সান্তনা দিছে? কোনো এজনতো কৰা নাই। আজি যিবিলাক নাম আপুনি লৈ আছে, এজন মানুহ মোক ফোন কৰা নাই। তো কিহৰ পুৰণি আৰু নতুন হ'ল? বৰঞ্চ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো মোৰ ঘৰত আহি গ'ল ৰাতিপুৱাই আহি পেলাই মোক বুজাইছে যে ভাই তুমি দল নেৰিবা, তুমি দলত থাকা, তুমি দলত কাম কৰিব লাগিব। তো এইটো মই কি ক'ম তেতিয়াহ'লে? সেইকাৰণে এইবিলাক কথা মানে চব ব্যক্তিকেন্দ্ৰিক চলি আছে, যাৰ ধান্দাত চলি আছে, কোনো কাৰো কাৰণে কৰা নাই। এইকাৰণে মই এটাই কথা ক'ম, পুৰণি নতুনৰ কথা নাই, সক্ৰিয় হওক আৰু পাৱাৰ কাঢ়ি লওক। পাৱাৰ কাঢ়ি লওক, আপুনি হিৰ' হৈ যাব। এই পাৱাৰ ক্ষমতা কাঢ়ি লোৱাৰ প্ৰসংগতে মই এটা প্ৰশ্ন আপোনাক আৰু কৰিব বিচাৰিছোঁ যে যিসকল ব্যক্তি অন্য দলৰ পৰা আহি বিজেপিত সোমাল, সেইসকল ব্যক্তিয়ে এতিয়া
বিজেপিৰ অৰিজিন বিজেপিৰ বা ৰাজেন গোহাঁই কোৱাৰ দৰে কোনোবাই কোৱাৰ দৰে শিপাৰ সৈতে সম্পৰ্ক থকা বিজেপিখিনিৰ পৰা ক্ষমতাটো কাঢ়ি ল'লে নেকি? চাওক, আজিও কেন্দ্ৰীয় নেতৃত্ব হৈছে পুৰণি মানুহখিনি, প্ৰধানমন্ত্ৰী পুৰণি, হোম মিনিষ্টাৰ পুৰণি, আমাৰ মানে ৰাষ্ট্ৰীয় সভাপতি তেওঁ পুৰণি, আৰু তেওঁলোকৰ লগত সুসম্পৰ্ক আমাৰ পুৰণি নেতাবিলাক আছে। তাৰপিছত এইবিলাক মানুহ আহি পেলাই কেনেকৈ পাৱাৰ কাঢ়ি ল'ব পাৰে? তাৰমানে ক'ত ডিফেক্টটো কাক ক'ব, ক'ত ক'ব? এইকাৰণে এইটো কথা নহয়, নতুন পুৰণি একো কথা নহয়। মই ক'লোতো, কালি অহা মানুহজনৰ মুখ্যমন্ত্ৰী হ'ব পাৰে তাৰ দক্ষতা থাকিলে, তেওঁ যদি কেন্দ্ৰীয় নেতৃত্বক যদি কনফিডেন্সত ল'ব পাৰে, তেতিয়াহ'লে তেওঁ ৰজা হ'ব। আৰু তেওঁ যদি মন্ত্ৰী হোৱাৰ পিছতো যদি প্ৰধানমন্ত্ৰীৰ পৰা আঁতৰি থাকে, তেতিয়াহ'লে কান্দি থাকিব লাগিব। 26ত আপুনি টিকটটো কাঢ়ি ল'ব পাৰিবনে নাই? মই কাঢ়ি ল'ম। 26ত শিলাদিত্যদেৱ হোজাইৰ পৰা ইলেকশ্যন কণ্টেষ্ট কৰিব, যদি বাচি থাকোঁ, সেইটো খাটাং। নিশ্চয়কৈ। আৰু শিলাদিত্যদেৱ ডাঙৰীয়াক আমি আগতীয়াকৈ শুভেচ্ছা দিছোঁ। 2026 চনত হোজাই বিধানসভা সমষ্টিৰ পৰা তেখেতে পুনৰবাৰ বিজেপিৰ দলীয় টিকটত প্ৰতিদ্বন্দ্বিতা কৰক, আৰু প্ৰথমবাৰৰ দৰে তেখেতে অসম বিধানসভাৰ মজিয়াত বা অসম বিধানসভাৰ বাহিৰে ভিতৰে এগৰাকী সক্ৰিয় ৰাজনৈতিক নেতা হিচাপে অসমৰ মূল সমস্যাসমূহ, মৌলিক সমস্যাসমূহ, জাতীয় সমস্যাসমূহ আৰু হোজাই বিধানসভা সমষ্টিৰ ৰাইজৰ যিখিনি সমস্যা আছে, অভিযোগ আছে, সেইবোৰ তেখেতে উত্থাপন কৰক, সমস্যা সমাধান কৰক। আৰু আমি য'ত এতিয়া বহি আছোঁ, ইয়াৰ দৰে ক্ৰীড়া প্ৰকল্প হোজাইত পুনৰ গঢ়ি উঠক। আৰু এয়া আছিল শিলাদিত্যদেৱ, আৰু আমাক তেখেতে এইখিনি সময় দিয়াৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ।